হ্যালো ফ্রেন্ডস, গুড মর্নিং। কেমন আছো? আশা করি সবাই খুব ভালো আছো। এখন সকাল সকাল এমনি একটু ঠান্ডা ঠান্ডা আছে, কুয়াশা কুয়াশা আছে। চলো তোমাদের দেখাই ব্যাক ক্যামেরা। আর দেখো প্রচুর বই নিয়ে এখন আমি বেরিয়ে পড়েছি। এখন আমি যাচ্ছি মন্দির বাড়ি, হেঁটে হেঁটে একা একাই যাচ্ছি। দেখো এখানে একটা মন্দির আছে। যাই হোক, চলো তোমাদের দেখাই। বন্ধুরা দেখছো, হালকা হালকা একটু কুয়াশা কুয়াশা হয়েছে। এটা একটা পুকুর পাড়, আর ওই সামনেই আছে মন্দির বাড়ি। মন্দির বাড়িতে আজকে পুজো হবে, তাই জন্যই যাওয়া। তো বন্ধুরা চলো, একা একা হেঁটে হেঁটে যাচ্ছি, সামনেই চলে এসছে। মন্দির বাড়ি যাই, গিয়ে আবার তোমাদের সাথে দেখা হচ্ছে। আজকে কি করি না করি সব কিছু শেয়ার করবো। তারপর সকাল সকাল একেবারে রেডি হয়ে স্নান টান করে রেডি হয়ে চলে এসেছি। তো চলো বন্ধুরা, একেবারে গিয়ে তোমাদের সাথে দেখা হচ্ছে। কেমন? চলো টাটা। এরকম মেহেন্দি করেছি, কেমন লাগছে অবশ্যই কমেন্টে জানিও। যাই হোক, বই রয়েছে বলে হাতে দেখাতে পারছি না ঠিক করে। তো চলো পরে দেখাচ্ছি তোমাদের সাথে সব কিছু। একটু পর আবার তোমাদের সাথে দেখা হচ্ছে। কেমন? এই সামনে চলে এসেছি, আর একটু বাকি। চলো টাটা। এই যে বন্ধুরা, বাইরে পুজো টুজো সব কিছু শুরু হয়ে গেছে অনেকের দেখি। এখন কিন্তু বন্ধুরা বাজে সকাল 6:30। এই যে আমাকে নিতে এসছে পুচকি, যেহেতু আমি ওদের বাড়িটা ঠিক চিনতে পারছিলাম না, মানে তেমন অনেকবার আসিনি তো, একবার দুবার এসছি, তাই ভুলিয়ে গেছি। ওই কারণে ও নিতে এসছে। এখন এদের সিঁড়ি দিয়ে উঠছি। দেখো আশেপাশে সব জায়গায় পুজো হচ্ছে। এরকম এদিকটা কেমন হয়েছে জানাবে, হ্যাঁ? তো বন্ধুরা চলে এসেছি বাড়ি। কী করবো না করবো সব কিছু তোমার সাথে শেয়ার করবো। চলো দেখতে থাকো। বন্ধুরা দেখো, আমি কিন্তু সব গুছিয়ে নিয়েছি। এই দেখো ফল, খই মুরগি, এ দেখো সব গুছানো হয়ে গেছে, ফুল টুল। এবার শুধু আলপনা দেওয়া বাকি আছে। এই দেখো মা সরস্বতীকে দেখে নাও, মুখটা কি সুন্দর লাগছে, তাই না? এই দেখো সরস্বতী ঠাকুরটা কেমন লাগছে বলবে, হ্যাঁ, কমেন্ট করে। সব গুছানো হয়ে গেছে, এবার ঠাকুরমশাই এসে পুজো করলেই হয়ে যাবে। আর শুধু আলপনাটা দেওয়া বাকি আছে। এই দেখো ওখানে নিয়ে নিয়েছি, আলপনাটা দিয়ে দেবো ঝট করে। তো চলো আবার তোমাদের সাথে দেখা হচ্ছে। কেমন? ওই দেখো মন্দির স্নান টান করে নিয়েছে। বন্ধুরা, মানুষ সকাল সকাল একেবারে মেকআপ নিয়ে বসে পড়েছে, মেকআপ করতে। ওদিকে শ্রেয়ান চুপচাপ কিন্তু পাঞ্জাবি পরে বসে রয়েছে বন্ধুরা। আর এই যে আমাকে দেখো, আমার কিন্তু সব কিছু কমপ্লিট হয়ে গেছে। একেবারে সকাল সকাল এসে সব কিছু গুছিয়ে নিচ্ছে, আলপনাটাও দেওয়া হয়ে গেছে বন্ধুরা। চলো তোমাদেরকে এই যে দেখাই। এই দেখো আমার আলপনা, এটা হচ্ছে একদম মেন গেট। মেন গেট থেকে ঢুকে আরেকটা পড়ছে গেট, এই যে 2 নম্বর গেট। আর এই যে সামনে এসে ঠাকুরের সামনেটা আমি আলপনা দিয়ে নিয়েছি বন্ধুরা। আর দেখতেই পাচ্ছ সব একেবারে গোছানো হয়ে গেছে। 7টার সময় পুজো হওয়ার কথা ছিল বন্ধুরা, সেখানে কিন্তু বন্ধুরা এখন 8টা বেজে গেছে, এখনও কিন্তু ঠাকুরমশাই আসেনি। তো বন্ধুরা, কাদের কাদের ঘরে তোমাদের সরস্বতী পুজো হয়েছে আমাকে কিন্তু অবশ্যই কমেন্টে জানিও। আর এখানে কিন্তু মুনমুন্দি ঠাকুরমশাইকে ফোন করছে বারবার যে কখন আসবে, কেন অলরেডি কিন্তু 9টা বেজে গেছে বন্ধুরা। সেই 7টায় পুজো হওয়ার কথা ছিল, অনেকটাই লেট হয়ে গেছে। বাচ্চারা অনেকক্ষণ ধরে না খেয়ে বসে আছে, বারবার ধরে জিজ্ঞাসা করছে কখন ঠাকুরমশাই আসবে। যে বন্ধুরা, অবশেষে কিন্তু ঠাকুরমশাই চলে এসেছেন। এখন কিন্তু ঠাকুরমশাই সব কিছু গুছিয়ে নিচ্ছেন, এক্ষুনি ঘট বসিয়ে দেবে ঠাকুরমশাই। ঘট বসানো হয়ে গেছে। তারপরে কিন্তু বন্ধুরা এখন নানা রকম কালারের আবির টাইপের থাকে রং আর কি, ওগুলো নিয়ে নানা রকম প্লেটের মধ্যে সাজাচ্ছে ঠাকুরমশাই পুজোর জন্য। তো এখন কিন্তু বন্ধুরা তীরকাঠিটাও পরিয়ে নিয়েছে ঠাকুরমশাই, ঘরটাও বসিয়ে দিয়েছে, সব কিছু কিন্তু রেডি হয়ে গেছে। দেখো ঠাকুরমশাই থালার মধ্যে নানা রকম কালারের ওগুলো মানে রঙগুলো আর কি রেখে দিয়েছে। তো ওগুলো ঠিক কী বলে আমি বলতে পারছি না, তাই বন্ধুরা আমি রং আবির এইসবই বলছি আর কি, আবিরই মনে হয় এগুলো। আর তারপরে কর্পূর, তারপরে ধান, আরও অনেক কিছু আছে। এখন কিন্তু বন্ধুরা এখন দুধ দিয়ে ঘি দিয়ে বলো তো কী বানাচ্ছে বাটির মধ্যে। চলো তোমাদের দেখাই, যে বুঝতে পারছো, এটা কিন্তু দুধ দিয়ে ঘি দিয়ে তারপরে দই দিয়েছে, সব কিছু দিয়ে এখানে গঙ্গার জল সব কিছু দিয়েছে দিয়ে বন্ধুরা এখানে কিন্তু এখন বানানো হচ্ছে চণ্ডামিত্র আর কি। তো চলো বন্ধুরা, পুজোটা মন দিয়ে দেখো। दारिद्र्ये पृथ्वीजच्च पृथिवीरं पृथिव्यां धान्यमासि धेनुहि देवानं धेनुहि यज्ञं धेनुहि यज्ञं पति धेनुहि मं यज्ञनं ॐ आजिग्रकलशं महत्तं विश्वन्ति दोवः पुनरुर्जानिवतस्य सानः सहस्रदृकरुदारा पश्यति पुनः विशदय ॐ धान्यमासि धेनुहि देवानं धेनुहि यज्ञं पति धेनुहि मं यज्ञनं ॐ आजिग्रकलशं महत्तं विश्वन्ति दोवः पुनरुर्जानिवतस्य सानः सहस्रदृकरुदारा पश्यति पुनः विशदय ओं वक्रतुंडं महाकायं सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओं नमो गजानन भूतगणाधि सेवितं कपितं जम्बुफलचारुभक्षणं श्लोकविनाशं वक्रतुंडं महाकायं सर्वकार्येषु सर्वदा छन्दाकारं भुजगशयनं
शयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशे मेघवर्ण शुभंगम लक्ष्मीकांतं कमलनयनं योगिविधन्यगम्यं वन्दे विष्णुभवयहरं सर्वलोकीकनाथं सर्वं ओं लक्ष्मीं पद्मालया पद्मास्तारी प्रदा इंद्रालोकमाता किरादितन्वारमा खर्भं सुलतनं गजेन्द्रवदनं लंबोदरं सुंदरं पश्चातं मधुगन्धलुब्धमधुबवालोलगण्डस्थलं दन्ताघातविदरितरुद्रे सिन्दूरे शुभाकरं वन्दे शैलस्थं ओं वनस्पतिरसो दिव्यं गन्धर्व्या सुमनोहर अग्रये सर्वदेवानं धूपयं प्रतिगृह्यता सुंदरं पश्चातं मधुगन्धलुब्धमधुबवालोलगण्डस्थलं दन्ताघातविदरितरुद्रे सिन्दूरे शुभाकरं वन्दे एकरन्ता महाकायं लंबोदरं गजाननं जगद्धरन्द्रकुटान्तिवचक्षुरायतनं ओं वनस्पतिरसो दिव्यं गन्धर्व्या सुमनोहर अग्रये सर्वदेवानं धूपयं प्रतिगृह्यता वदनं लंबोदरं सुन्दरं पश्चातं मधुगन्धलुब्धमधुबवालोलगण्डस्थलं दन्ताघातविदरितरुद्रे सिन्दूरे शुभाकरं वन्दे शैलस्थं विष्णुकामद ओं वनस्पतिरसो दिव्यं गन्धर्व्या सुमनोहर अग्रये सर्वदेवानं धूपयं प्रतिगृह्यता ओं धूपं समर्पयामि दीपं समर्पयामि ओं कृष्णान्ति नवतु ओं भूराशि भूमिराश्यादितिराशि विशोधाय विश्वस्य भुवनस्य धरित्रे पृथिव्यश्च पृथिव्यां पृथिव्यां च धान्यमासि धेनुः देवानं धेनुः यज्ञं पतिधेनुः मं यज्ञनं ओं आदिग्रकलशं महत्त्वं दिस्वन्ति दो भाव पूर्णरुर्जा निबतस्य सानः सहस्रदृकरुधरा पैसति पुनः विशददय ओं कलशं समर्पयामि ओं सरस्वती नवतु वक्रतुण्डं महाकायं सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा खर्भं सुलतनं गजेन्द्रवदनं लंबोदरं सुन्दरं पश्चातं मधुगन्धलुब्धमधुबवालोलगण्डस्थलं दन्ताघातविदरितरुद्रे सिन्दूरे शुभाकरं वन्दे शैलस्थं विष्णुकामद वक्रतुण्डं महाकायं सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ओं पञ्चस्य समर्पयामि सेदं समर्पयामि धान्यं समर्पयामि लोलगण्डस्थलं दन्ताघात विदारितरुद्रे सिन्दूरे शुभाकरं वन्दे शैलस्थं विष्णुकामद ओं पुष्पं समर्पयामि धूपं समर्पयामि दीपं समर्पयामि नैवेद्यं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा खर्भं सुलतनं गजेन्द्रवदनं लंबोदरं सुन्दरं पश्चातं मधुगन्धलुब्धमधुबवालोलगण्डस्थलं दन्ताघात विदारितरुद्रे सिन्दूरे शुभाकरं वन्दे शैलस्थं विष्णुकामद ओं पुष्पं समर्पयामि धूपं समर्पयामि दीपं समर्पयामि अभिरं समर्पयामि रोढ्यं समर्पयामि शीतं समर्पयामि वक्रतुण्डं महाकायं सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ओं लक्ष्मीं पद्मालया पद्मपद्मास्तारी प्रदा इंद्रालोकमाता क्षीराब्धितन्वारमा एकदन्तं महाकायं लंबोदरं गजानन जगद्धरन्द्रकुटायते दिवीव चक्षुरायतनं ओं पुष्पं समर्पयामि धूपं समर्पयामि दीपं समर्पयामि अभिरं समर्पयामि रोढ्यं समर्पयामि जयं समर्पयामि शीतं समर्पयामि वक्रतुण्डं महाकायं सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ओं लक्ष्मीं पद्मालया पद्मपद्मास्तारी प्रदा इंद्रालोकमाता क्षीराब्धितन्वारमा ओं पुष्पं समर्पयामि धूपं समर्पयामि दीपं समर्पयामि अभिरं समर्पयामि रोढ्यं समर्पयामि वक्रतुण्डं महाकायं सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा खर्भं सुलतनं गजेन्द्रवदनं लंबोदरं सुन्दरं पश्चातं
রেসারেসি না হলে তো ভালো লাগবে না, পড়াশোনাতে রেসারেসি ভালো। ओम शरणं गति दीनार्थी परित्राण परायणी सर्वसार्थी हरे देवी नारायणी नमस्तुते। ओम तद्विष्णु परम प्रदा दिवीव चक्षुराय ततं क्लीं कृष्णाय गोविंदाय गोपीजन्न वल्लभाय नमः। ओम पुष्पं बेलपत्र तुलसीपत्र धूपं पुष्पांजलि समर्पयामि। दे दो दे दो दे दो दे दो। এই যে বন্ধুরা আমাদের কিন্তু সবার অঞ্জলি দেওয়া হয়ে গেছে, ঠাকুরমশাই কিন্তু পুরো পুজোটা সম্পূর্ণ করে চলেও গেছেন। তো বন্ধুরা সরস্বতী পুজোর সকালে কে কী করলে অবশ্যই কিন্তু আমাকে কমেন্টে জানিও। আর চলো ভিডিওটা চট করে চ্যানেলটিকে সাবস্ক্রাইব করে একটা ভিডিওতে লাইক দিয়ে দাও। চলো লাইক দিয়ে দিয়েছো তো থ্যাংক ইউ, সাবস্ক্রাইব করে দিয়েছো তো তার জন্য থ্যাংক ইউ। তো যারা আমার পুরনো বন্ধু আছো তাদেরকেও অসংখ্য ধন্যবাদ, তোমরা এইভাবে আমায় সাপোর্ট করছো। চলো টাটা, দেখা হচ্ছে নেক্সট ভিডিওতে।